নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আজিকালি কিন্তু প্ৰত্যেকৰে আপোনালোকৰ সকলোৰে কিন্তু জব কাৰ্ড আছে আৰু জব কাৰ্ড থকাটো কিন্তু আপোনালোকৰ প্ৰত্যেক হিতাধিকাৰীৰ বাবে এটা মানে ভাল প্ৰয়োজনীয় আপোনালোকৰ এটা নথিপত্ৰ হিচাপে জব কাৰ্ডক গণ্য কৰা হয়। আৰু জব কাৰ্ড থাকিলেহে আপোনালোকে জিঅ'টেক ঘৰ বা চৰকাৰী যিকোনো ঘৰ আপোনালোকে লাভ কৰিব পাৰে। এতিয়া আমি আচল কথালৈ আহো যে আপোনালোকে যিটো জব কাৰ্ড আছে সেই জব কাৰ্ডৰ নামত চৰকাৰে আপোনালোকক প্ৰতিদিনে কিমান টকা দিয়ে বা আপোনালোকৰ বছৰেকত আপোনালোকে কিমান টকা মানে কামৰ কাৰণে আপোনালোকে কিমান টকা পায়, প্ৰথমতে আপোনালোকে এইটো জানি লওক। তাৰপিছত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে জব কাৰ্ডৰ যিটো আপোনালোকৰ বাৰাত দিয়ে বা আপোনালোকৰ জব কাৰ্ড যিটো কামত দিয়ে বা ডিমাণ্ডত দিয়ে, তেখেতসকলৰ পৰা আপোনালোকে কিমান টকা লাভ কৰিব পাৰে আৰু আপোনালোকে সেইটো কেনেকৈ চেক কৰিব পাৰিব যে জব কাৰ্ডৰ যিটো ডিমাণ্ডৰ পইচা আপোনাৰ জব কাৰ্ডত সোমাইছে নে নাই, আপোনালোকে মোবাইলৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো কিন্তু সকলো হিতাধিকাৰীসকলৰ বাবে অৰ্থাৎ অসমৰ সকলো হিতাধিকাৰীৰ বাবে, সকলো মানুহৰ বাবে কিন্তু বা আপোনালোকৰ বাবে কিন্তু এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ এখন ভিডিঅ' হয়। গতিকে আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব। যদি এই ভিডিঅ'খন আপোনালোকে মিছ কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে বহুতখিনি কথা আপোনালোকে নজনা হ'ব। গতিকে প্ৰথমতে আপোনালোকৰ লগত এইবিলাকৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে সেই পইচাটো মানে কিমান টকা সোমায় বা আপোনালোকক বছৰত আপোনালোকৰ বা আপোনালোকৰ ডেইলি যিটো পইচা আছে পইচাটো আপোনালোকক চৰকাৰৰ তৰফৰ পৰা কিমান টকা দিয়া হয়, আপোনালোকে কিমান টকা লাভ কৰিব পাৰে। তো প্ৰথমতে আমি আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যি জব কাৰ্ড আছে জব কাৰ্ডখন আপোনালোকে যেতিয়া কামত দিয়ে তাৰ পাছত কিন্তু এইটো চৰকাৰৰ তৰফৰ পৰা আপোনালোকক ৰিল হিচাপে বা আপোনালোকৰ আইনগত হিচাপে চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকজন হিতাধিকাৰী কিন্তু এইটো নিয়ম কানুন বান্ধি আছে। এটা বছৰত কিন্তু আপোনালোকৰ 100 দিন কিন্তু আপোনালোকে চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকে এই জব কাৰ্ডৰ কাৰণে জব কাৰ্ডখন আপোনালোকে কামত লগাই কিন্তু আপোনালোকে পইচাখন লাভ কৰিব পাৰিব। জব কাৰ্ডখন আপোনালোকে কামত লগাই কিন্তু সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মেইন কথাটো হ'ল যে আপোনালোকৰ যিটো জব কাৰ্ডৰ পইচা আছে বা ধৰি লওক আপোনালোকে, মই ফৰ এক্সাম্পল আপোনালোকক দেখুৱাই দিওঁ, যদি আপোনালোকৰ কাম বিচাৰি পোৱা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পঞ্চায়তত গৈ এপ্লিকেশ্যনো দিব পাৰে বা আপোনাৰ নিজৰ মুখেৰে ক'ব পাৰিব যে মই এইকেইদিন কাম কৰিব নোৱাৰিম। তাৰপিছত কিন্তু এইটো 15 দিনৰ ভিতৰত পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক মানে চৰকাৰৰ তৰফৰ পৰা এইবোৰ নিয়ম কানুন আপোনালোকক বান্ধি দিয়া হৈছিলে যে 15 দিনৰ ভিতৰত পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক কামৰ কিবা সা সুবিধা কৰি দিব লাগিব, নহলে কিন্তু আপোনালোকৰ 15 দিন বা আপোনালোকে যিমান দিনলৈকে কাম বিচাৰি নাপায়, মুঠ আপোনালোকৰ বছৰত 100টা দিন 365 দিনৰ ভিতৰত আপোনালোকে বছৰত 100টা দিন চৰকাৰৰ তৰফৰ পৰা আপোনালোকে 248 টকাকৈ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে যিটো ফটো মাৰে সেই এটা ফটোৰ নামত আপোনালোকৰ 248 টকা আৰু জেগা অনুযায়ী বহুত কিছুমান ডিষ্ট্ৰিক্টত 300 টকা নিচিনা আছে আৰু বহুত ডিষ্ট্ৰিক্টত কিন্তু 248 টকা বা 250 টকা 260 টকা এনেকুৱাকৈ কিন্তু প্ৰত্যেকখন ফটোতে আপোনালোকক সেই পইচাটো আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা আপোনালোকক দিয়া হয়। বহুতে আপোনালোকক আহি কয় যে আমি কামত লগাইছো বা কামখন আমি আনিছো, ইয়াত পইচা খৰচা কৰিছো, এইটো কৰিছো, তাৰপিছত কিন্তু আপোনালোকৰ তৰফৰ পৰা জব কাৰ্ডৰ যদি পইচা সোমায়, যদি 1500 টকা সোমায় তাৰপিছত কিন্তু আপোনালোকে মাত্ৰ 200 টকা বা 250 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হয়। এইটো কিন্তু চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক মানে ডাইৰেক্টলি কিন্তু এনেকৈ কোৱা নাই। মই সেইকাৰণে আজিৰে ভিডিঅ'টো বনাই আছো। বহুতে কিন্তু আপোনালোকে কমেণ্ট বক্সত সুধি আছে যে দাদা আমি জব কাৰ্ডৰ যিটো আমাৰ জব কাৰ্ড আছে জব কাৰ্ডখন আমি নিজেই কেনেকৈ কামত লগাব পাৰিম বা নিজেই কেনেকৈ হেৰি কৰিব পাৰিম। আপোনালোকে যদি কাম বিচাৰি নাপায় তেনেকুৱা কিন্তু আপোনালোকে পঞ্চায়তত গৈ জব কাৰ্ডখন জমা দিব আৰু ক'ব যে কাম বিচাৰি পোৱা নাই, আৰু পঞ্চায়তৰ তৰফৰ পৰা কিন্তু আপোনালোকক 15 দিনৰ ভিতৰত আপোনালোকক কাম খুজি দিব লাগিব, নহলে আপোনালোকক হাজিৰাখন প্ৰদান কৰিব লাগিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে ইয়াৰ বিষয়ে। যদি এই জব কাৰ্ডৰ হেৰিৰ বিষয়ে, ডিমাণ্ডৰ বিষয়ে বা আপোনালোকে কেনেকৈ হেৰি কৰিব পাৰিব, গোটেইখিনি যদি আপোনালোকৰ তথ্য সবিশেষ লাগে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'তে আপোনালোকে এইটো চেনেলতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাই দিম যে জব কাৰ্ডৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত আহিলে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ জব কাৰ্ডৰ যিটো ডিমাণ্ডৰ পইচা আছে সেই পইচাটো আপোনালোকৰ
বেংকৰ একাউণ্টত সোমাইছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনালোকক দেখুৱাই দিম লগতে যে চৰকাৰৰ তৰফৰ পৰা আপোনালোকক প্ৰত্যেক দিনাই জব কাৰ্ডৰ পইচা আপোনালোকক কিমান দিয়া হয়। গতিকে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু যদি আপোনালোকে এইটো ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অপেন কৰিব আৰু যদি আপোনালোকে সেইটো ৱেবছাইটটো আপোনালোকে বিচাৰি নাপায় আপোনালোকে প্ৰথমতে ইয়াত চাৰ্চ কৰিব লাগিব জব কাৰ্ড আছাম বুলি আপোনালোকে চাৰ্চ কৰিব। যদি এই ৱেবছাইটখন আপোনালোকে বিচাৰি নাপায় তেনেকুৱাকৈ কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে সকলোৱে বিনামূলীয়াকৈ মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে পিছে আপ টু ডেট কৰিয়ে থাকোঁ হোৱাটছআপত। গতিকে আপোনালোকে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে চাব ইয়াত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব আৰু হোৱাটছআপ চেনেল কিন্তু আপোনালোকে এই ৱেবছাইটটোৰ লিংকটো আপোনালোকে পাই যাব। তো প্ৰথমতে আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন যেতিয়া নেকি আপোনালোকে চিলেক্ট কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ব্লক আছে সেই ব্লকখন আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ ব্লকখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তখন আপোনালোকে চাইডত চাব এনেকৈ আপোনালোকে গোটেইখিনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ এটা অপশ্যন আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকৰ ইয়াত লিখা হৈ আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন। গতিকে আপোনালোকে প্ৰথমতে চাব ৰেজিষ্ট্ৰেশ্যন কাষ্ট ৱাইজ তাৰপিছত জব কাৰ্ড নট ইন ইউজ তাৰপিছত আপোনালোকৰ লিখা আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। গতিকে আপোনালোকৰ 3 নম্বৰত এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে 3 নম্বৰত এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন আপোনালোকৰ মানে হেৰি কৰা হ'ব লোডিং কৰা হ'ব। তাৰপিছত আপোনালোকৰ পঞ্চায়তত যিমানখন জব কাৰ্ড আছে আপোনালোকে গোটেইখিনি জব কাৰ্ড কিন্তু আপোনালোকে ইয়াতে কিন্তু আপোনালোকে দেখা পাব। তো প্ৰথমতে আপোনালোকৰ মানে যিটো জব কাৰ্ড আছে আপোনাৰ নিজৰ নামত সেই জব কাৰ্ডখন কিন্তু আপোনালোকে চাৰ্চ কৰি ল'ব। এতিয়া আপোনালোকে ইমানখিনি জব কাৰ্ডৰ ভিতৰত কেনেকৈ চাৰ্চ কৰিব এইটো মই দেখুৱাই দিম। তো আপোনালোকে যদি মোবাইল ফোনত চাই আছে আপোনালোকে ইয়াত চাইডত চাব যে আপোনালোকৰ এটা 3 লাইন বুলি দিয়া হৈ আছে। আপোনালোকে এই 3টা লাইনত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি গৈ থাকিব। ইয়াত চাব ফাইণ্ড ইন পেজ বুলি লিখা থাকিব আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। এতিয়া মোৰ নামত যিটো জব কাৰ্ড আছে মই সেই জব কাৰ্ডখন আমি চাম যে কিমান টকা সোমাইছে বা সোমোৱা নাই আমি গোটেইখিনি ইয়াতেই চেক কৰিব পাৰিম। আপোনালোকে প্ৰথমতে ইয়াত চাব মোৰ নামটো চাৰ্চ কৰাৰ লগে লগে কিন্তু ইয়াত মোৰ জব কাৰ্ডখন আহি গৈছে। তো জব কাৰ্ডৰ ওপৰত ইয়াত আপোনালোকে চাব যে আপোনালোকৰ নম্বৰত ক্লিক কৰিব লাগিব আপোনালোকৰ নামৰ চিধা আৰু যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো জব কাৰ্ড আছে জব কাৰ্ডখন কিন্তু আপোনালোকে এনেকুৱাকৈ আপোনালোকে পাই যাব। গোটেইখিনি ডিটেইলছটো আপোনালোকে ইয়াতে চেক কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ পইচাটো কিমান টকা সোমাইছে। প্ৰথমতে আমি এইটো আপোনালোকক দেখুৱাই লৈছোঁ যে ইয়াত আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যে আপোনালোকৰ যিটো পইচা আছে পইচাটো আপোনালোকৰ কিমান তাৰিখত সোমাইছিলে কোন তাৰিখত সোমাইছিলে আপোনালোকে ইয়াত চাব পাৰিব। গোটেইখিনি পইচাটো আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। তো প্ৰথমতে আমি ওপৰত চাম ইয়াত আপোনালোকৰ লিখা থাকিব এনেকুৱাকৈ আপোনালোকৰ অলপ ৱেবছাইটৰ নিচিনা আপোনালোকৰ লিংক এটা থাকিব। তো প্ৰথমতে আমি ইয়াতে ক্লিক কৰিম যে ক'ত কি কাম কৰাইছে। গতিকে আমি প্ৰথমতে ইয়াতে এটা ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ ইয়াত চাব বহুতখিনি আপোনালোকৰ সংখ্যা দিয়া থাকিব। এই সংখ্যাকেইটাত আপোনালোকৰ এখনত ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে এই সংখ্যাকেইটাত ক্লিক কৰিব তাৰ পাছতে আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন লোডিং হ'ব আৰু লোডিং হোৱাৰ পাছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব। এতিয়া প্ৰথমতে চৰকাৰৰ ফালৰ পৰা আপোনালোকক মানে ডেইলি এটা লেবাৰক কিমান টকা দিয়া হয় ইয়াত কোৱা হৈছে যে এটা লেবাৰক 248 টকা আপোনালোকক দিয়া হয়। সকলো লেবাৰকে 248 টকা দিয়া হয় আৰু ইয়াত আপোনালোকে লিখা হৈছে ডেইলি বুলি আপোনালোকৰ পইচাটো দিয়া হয়। ৱেজ পাৰ ডে বুলি আপোনালোকে ইয়াত লিখা হৈছে ৱেজ পাৰ ডে মানে এটা লেবাৰক ডেইলি মানে 100টা দিনৰ ভিতৰত আপোনাৰ 300 বছৰত 365 দিন থাকে। 365 দিনৰ ভিতৰত আপোনালোকক মানে 100টা দিন চৰকাৰৰ তৰফৰ পৰা আপোনালোকক কাম কৰিবলৈ দিয়া হয় আৰু প্ৰত্যেক দিনাই কিন্তু আপোনালোকে 248 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হয়। যিহেতু আপোনালোকে যদি এই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰে আপোনালোকে ডিষ্ট্ৰিক্ট অফিচৰ কাজ আপক বা আপোনালোকে আৰক্ষীৰ ওচৰত যাওক আপোনালোকে যিকোনো ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে সেই পইচাখন লাভ কৰিব পৰা নাই। কাৰণ দৰিদ্ৰ দুখীয়াৰ মানুহৰ পইচা খোৱাটো ইমান মানে সাধাৰণ কথা নহয় আৰু এইটো ক'বলৈ গ'লেও বেয়া কথা। গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে নিজে সলভ কৰিব পাৰিব। আপোনালোকে মোক কন্টেক্ট কৰিব পাৰে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।